নমস্কাৰ আজি আমি কৰিম নৱম শ্ৰেণীৰ এডভান্স মেথছৰ অনুশীলনী 2.4 ৰ 1a c নম্বৰ কুৱেশ্যনটো ইয়াত কি প্ৰমাণ কৰিব দিছে চোৱা a - b = 5 যদি আৰু যদিহে a উপমতীয় b এনেকুৱা যদি আৰু যদিহে যদি থাকে তেনেহলে এবাৰ এইটো দিয়া থকা বুলি ভাবি এইটো প্ৰমাণ কৰিব লাগিব আকৌ সেকেন্ড টাইম এইটো দিয়া থকা বুলি ভাবি এইটো প্ৰমাণ কৰিব লাগিব প্ৰথমতে লিখিলো আমি দিয়া আছে কি দিয়া থকা বুলি ভাবো আমি a - b = 5 বুঝছে প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে যে a উপমতীয় b বুঝছে এতিয়া আমি প্ৰমাণ কৰিম যেটো প্ৰমাণ কৰিব লাগে সেইটো আমি ধৰি লব লাগে ধৰা হল x belongs to a ধৰা হল x belongs to a বুঝছে যেটো প্ৰমাণ কৰিব লাগে তাৰ লেফট হ্যান্ডটো আমি ধৰি লব লাগে জানা তোমালোকে এইবাৰ চোৱা আমি ইয়াক এনেকৈ লিখিব নোৱাৰো নে x belongs to a intersection u পাৰো নে নোৱাৰো নিশ্চয় পাৰিম কেনেকৈ পাৰিম ভাবা এইটো a সংহতি আৰু এইটো u সংহতি u মানে ইউনিভাৰ্সেল সেট বুঝছে এতিয়া চোৱা a আৰু u ৰ মাজত ছেদন ক'ত আছে a আৰু u ৰ মাজত কমন কোনখিনি আছে চোৱা এইখিনি u গোটেইখিনি u a আৰু u ৰ মাজত কমন আছে কি a বুঝছে গতিকে a ৰ ঠাইত আমি কি দিব পাৰো a ইন্টারসেকশন u বুলি দিব পাৰো এইটো বৰ্গসম বিধিও হয় তোমালোকে বিধিটো যদি মনত ৰাখিছা তেনেহলে ক'ব পাৰিবা এইটো কি বিধি বৰ্গসম বিধি কি বিধি বৰ্গসম বিধি ক্লিয়াৰ এতিয়া আমি চোৱা কি কৰিম এটা ইউ কিয় ললো তোমালোকৰ প্ৰশ্ন আহিব ইউ টো আমি কিয় ললো চোৱা ইয়াত আমি কি লৈছো x belongs to a লৈছো উপসংহতি বনাবৰ কাৰণে আমি কি কৰিব লাগিব গৈ x belongs to b উলিয়াব লাগিব x belongs to b উলিয়াব লাগিব তেতিয়াহে আমি a উপসংহতীয় b ক'ব পাৰিম কিন্তু ইয়াত b টো নাছিলে b টো আনাৰ কাৰণে আমি phi ৰ সহায় লম নাইবা u ৰ সহায় লম বেলেগ এটা যদি সংহতি আনিব লগা হয় তেনেহলে আমি phi ৰ সহায় লম নাইবা u ৰ সহায় লম বুঝছে phi লিখিলে কেনেকৈ লিখিব লাগিলহেঁতেন a ইন্টারসেকশন phi বুলি লিখিলে লাগিলহেঁতেন এটো আমাৰ প্ৰথম বিধিৰ দ্বাৰা এনেকৈ হলহেঁতেন আমি phi লোৱা নাই আমি কি লৈছো u লৈছো u ললে আমাৰ বেছি সুবিধা হ'ব বুঝছে এতিয়া আমি কি লিখিম x belongs to a intersection u ঠাইত আমি কি বহাব পাৰিম u ঠাইত আমি b সংহতিটো আনিম এবাৰ কেনেকৈ আনিম চাবা u ঠাইত আমি এনেকৈ আনিম b ইউনিয়ন b dash পাৰিনে চোৱা ছবিটো চোৱা এইটো যদি b হয় এইটো যদি u হয় তেনেহলে এইখিনি অঞ্চল হৈছে b আৰু এই ডট ডট অঞ্চলটো হৈছে b dash না তোমালোকে জানা এইখিনি b dash আৰু এই ভিতৰখিনি b আৰু b dashৰ মিলন কি হ'ব লগ লগাই দিলে কি হ'ব গোটেই u টো হৈ যাব জানা তোমালোকে আৰু এইটো বিধি হিচাপে যদি আমি কওঁ তেনেহলে এইটো পূৰক বিধি হয় এইটো কি বিধি হয় পূৰক বিধি তোমালোকে বিধিবিলাক মনত ৰাখিব লাগিব তেতিয়া সহজে পাৰিবা এইবাৰ ভালদৰে লক্ষ্য কৰা ইয়াত কি হৈ আছে বাহিৰত এটা বেলেগ সিম্বল ভিতৰত এটা বেলেগ সিম্বল এনেকুৱা দুটা বেলেগ বেলেগ সিম্বল হল তোমালোকে বিতৰণ বিধি প্ৰয়োগ কৰিবা কি বিধি প্ৰয়োগ কৰিবা বিতৰণ বিধি প্ৰয়োগ কৰিবা কেনেকৈ বাহিৰৰ অংকটোৰ লগত প্ৰত্যেকটো ভিতৰৰে অংশ সংযোগ কৰি দিবা কেনেকৈ a ইন্টারসেকশন b এটো এটা হল মাজত কি সিম্বল আহিব এইটো ইউনিয়ন a ইন্টারসেকশন b dash বুঝছে ক্লিয়াৰ এইখিনি বিতৰণ বিধি তোমালোকে জানা এটো কি বিধি হৈ গল বিতৰণ বিধি কি বিধি হৈ গল বিতৰণ বিধি বুঝছে
এইবাৰ চোৱা কি লিখিম x belongs to a intersection b union a intersection b dash আমি জানো যে ইন্টারসেকশনক আমি মাইনাসলৈকে কনভার্ট কৰিব পাৰো গতিকে আমি ইয়াক লিখিলে কেনেকৈ লিখিব লাগিব a মাইনাস যদি ইন্টারসেকশনক যদি মাইনাসলৈকে কনভার্ট কৰো ইয়াৰ পিছৰ সময়টোৰ আকৌ ড্যাশ আহি যায় মানে ইয়াত আগৰ পৰাই b ড্যাশ আছিল তাৰ ওপৰত যদি আকৌ আমি ড্যাশ দিও কি হ'ব b ড্যাশৰ ড্যাশ কি হৈ যাব b হৈ যাব তোমালোকে এইবিলাক পাইছা পূৰক বিধিত বুঝে a intersection b dash মানে কি হ'ব a minus a intersection b dash কি হ'ব a minus b dashৰ আৰু ড্যাশৰ b dashৰ ড্যাশ মানে কি হ'ব আলটিমেটলি a minus b হ'ব বুঝে এইখিনি তোমালোকে জানা এতিয়া চাবা এতিয়া আমি এটা মান বহাম চোৱা এই মানটো দিয়া আছিল a minus b মান কি দিয়া আছিল phi দিয়া আছিল গতিকে x belongs to a intersection b union আমি কি লিখিম phi লিখিম বুঝছে এটো আমাৰ কি আছে দিয়া আছে বুঝছে তাৰ পিছত আমি কি লিখিম চোৱা কোনো এটা সংহতি ইয়াক এটা সংহতি বুলি ভাবা ইউনিয়ন phi কোনো এটা সংহতি phi ৰ লগত ইউনিয়ন phi মানে একো মূল নাই আৰু ইয়াত কিবা কি মূল আছে গোটেইবিলাক লগ লগালে কি হ'ব ইটোই হ'ব বুঝছে এই এটা সংহতি আছে 1 2 আৰু phi এটা সংহতি আছে কি একো নাই phi মানে একো না থাকে মূল গতিকে a ইউনিয়ন phi কি হৈ যাব 1 2 হ'ব আৰু 1 2 মানে কি a মিলন কৰিলে a আৰু phi মিলন কৰিলে কি পোৱা যায় a পোৱা যায় গতিকে যিকোনো সংহতিৰ লগত phi মিলন কৰিলে কি হ'ব এই সংহতিটো পোৱা যাব গতিকে ইটো x belongs to কি লিখিব পাৰিম a intersection b লিখিব পাৰিম বুজি পাইছা এইখিনি নিশ্চয় বুজি পাইছা বুজি এটো কি বিধি হল phi লগত ৰিলেটেড হৈছে গতিকে তথম বিধি বুঝে এবাৰ ইয়াক আমি উক্তিলৈকে পৰিৱৰ্তন যদি কৰো x belongs to a intersection মানে তোমালোকে জানা কি লিখিব লাগে আৰু লিখিব লাগে x belongs to b আৰু যদি কেতিয়াবা আৰু থাকে তেতিয়া আমি কি জানো x belongs to a আৰু x belongs to b that means x belongs to b যিকোনো এটা ললিয়ে হ'ব আমি কি লম a লম নে b লম কাৰণ b লৈকে আমি কনভার্ট কৰিব লাগে এটো যদি বুজি পনে চোৱা x belongs to a intersection b so I to a to b এইখিনি হৈছে a আৰু b হৈছে এইখিনি হৈছে a আৰু b so এই অঞ্চলত থকা বস্তুটো a টো আছে নাইবা b টো আছে আমি যিকোনো এটা লিখিলেও হৈ যায় বুজি পাইছা গতিকে আমি b থকা বুলি লিখিছো বুজিছে এতিয়া আমি কি ক'ব পাৰিম যেহেতু x belongs to a ৰ পৰা গৈ x belongs to b পালো অৰ্থাৎ a থকা প্ৰতিটো মূল b ৰ মূল হয় গতিকে a to b ৰ উপসংহতি হ'ব প্ৰথমখিনি প্ৰমাণিত হৈছে স্ক্ৰিনশ্বট লৈ লবা এইবাৰ চোৱা যেহেতু যদি আৰু যদিহে দিয়া আছিল গতিকে এইবাৰ নেক্সট টাইম আকৌ এটা কৰিব লাগিব প্ৰমাণ এতিয়া কি দিয়া থকা বুলি লিখিব লাগিব এতিয়া দিয়া থকা বুলি লিখিব লাগিব a উপসংহতীয় b a to b ৰ উপসংহতি বুলি দিয়া থকা বুলি লিখিব লাগিব আৰু প্ৰমাণ কৰিব লাগে কি এইখিনি অংশ a - b = 5 বুঝে এইবাৰ প্ৰমাণ কৰিম আমি কি প্ৰমাণ কৰিম ধৰা হল যেটো প্ৰমাণ কৰিব দিছে তাৰে লেফট হ্যান্ড সাইড অংশটো লম x belongs to a minus b বুঝে x belongs to a minus b বুঝে এটো আমি কি ক'ব পাৰো যদি বাক্যত পৰিৱৰ্তন কৰো ইয়াক যদি উক্তিলৈকে পৰিৱৰ্তন কৰো তেনেহলে কি ক'ব পাৰো x belongs to a আৰু x not belongs to b এইখিনি তোমালোকে মনত পেলাবা a ইউনিয়ন b থাকিলে আমি কি ক'ব লাগে x belongs to a union b থাকিলে কি ক'ব লাগে x belongs to a বা x belongs to b x belongs to a intersection b থাকিলে কি ক'ব লাগে x belongs to a আৰু x belongs to b আৰু x belongs to a minus b থাকিলে কি ক'ব লাগে x belongs to a আৰু x not belongs to b
বুজিছে এইখিনি জানা তোমালোকে তথাপি এবাৰ কৈ দিলো বুজিছে ঠিকে আছে এতিয়া চোৱা এতিয়া কি কৰিম কি দিয়া আছে চোৱা দিয়া আছে a উপসংহতি অফ b তাৰ চিত্ৰটো তোমালোকে আঁকিব জানা a টো উপসংহতি b টো অধিক সংহতি তাৰ মানে a টো সৰু সংহতি b টো ডাঙৰ সংহতি a টো সৰু সংহতি আৰু b টো ডাঙৰ সংহতি a টো b ৰ ভিতৰত সোমাই থাকিব যেহেতু উপসংহতি হয় বুজিছে এতিয়া চোৱা যদি এটা মৌল x a আছে ইয়াত আছে যেনিবা এটা মৌল এইটো ষ্টাৰ মাৰ্ক থকাটো এটা মৌল এত যদি আছে তেনেহ'লে বিত থাকিলে নাথাকিল দেখিলে চিত্ৰটো যদি এত আছে তেনেহ'লে বিতটো একদম কম্পালসাৰি থাকিবই গতিকে x যদি বিলংস টু a হয় তেনেহ'লে আমি কি লিখিব পাৰিম x বিলংস টু b আৰু আমি কি লিখিব পাৰিম x not belongs to b এটো যি আছে তাকে লিখি দিলো বুজি পাইছা নিশ্চয় কিহৰ কাৰণে লিখিলো এইটো যেহেতু a উপসংহতি অফ b দিয়া আছে এইবাৰ আমি কি কৰিম x belongs to b আৰু x belongs to লিখিলে কি হ'ব x belongs to লিখিলে হ'ব b dash কেনেকৈ হ'ব চাবা কোনো এটা সংহতি এইটো b সংহতি এইটো u বুজিছে যদি কোনো এটা মৌল বিত নাই x not belongs to b মানে বিত নাই ইয়াতে নাই তেনেহলে ক'ত থাকিব এইটো অংশ থাকিব না থাকিব যদি কোনো এটা মৌল বিত নাই তেনেহলে b ৰ ওপৰৰ অংশটো থাকিব আৰু ওপৰৰ অংশটো কি বুলি কয় b dash বুলি কয় ক্লিয়াৰ গতিকে x belongs to কি লিখিম b dash লিখিম এইবাৰ আমি কি কৰিম এইবাৰ এই উক্তিটো সিম্বললৈকে প্ৰকাশ কৰিম b to b আৰু ঠাইত আমি ইন্টাৰসেকশন দিব লাগিব ইপিনে দিব লাগিব b dash বুজিছে এতিয়া চোৱা x belongs to কি হ'ব b ইন্টাৰসেকশন b dash হলে কি হ'ব b ইন্টাৰসেকশন b dash হলে তোমালোকে লক্ষ্য কৰা যে এটা সংহতি b আছে আৰু এইখিনি অংশ আছে b dash ইটো হৈছে u বুজিছে b আৰু b dash ৰ ছেদন ক'ত আছে b dash হৈছে এইখিনি অংশ আক্তনা অংশখিনি b dash আৰু আত্মতনা অংশখিনি b ইহঁতৰ মাজত ছেদন আছে নেকি নাই কটাকটি কৰা অংশ নাই নাই মানে কি বুজা হয় b ইন্টাৰসেকশন b dash ইকুৱেল আমি কি বুলি ক'ব পাৰিম ফাই বুলি ক'ব পাৰিম যে কি বিধি হৈ আছে এইটো পূৰক বিধি এই বিধিবিলাক মনত ৰখাৰ এটা কথা কওঁ টেকনিক কওঁ ইউ জাতীয় বস্তুৰ লগত যদি ৰিলেটেড হয় ফৰ্মুলাটো তেনেহ'লে বৰ্গসম বিধি ক'বা বৰ্গসম ফাইল লগত ৰিলেটেড হলে তথম বুলি ক'বা ডেছৰ লগত ৰিলেটেড হলে পূৰক ক'বা আৰু হোল ডেছৰ লগত যদি ইউনিয়ন বা ইন্টাৰসেকশন থাকে যি নাথাক কিয় তেতিয়া হ'ব ডি মৰ্গান ক'বা ক্লিয়াৰ তো সহজ টেকনিক দিলো তোমালোকে পটকে বুজি পাবা এইটো কিহৰ লগত ৰিলেটেড বি ইন্টাৰসেকশন বি ডেছৰ ঠাইত আমি ফাই লিখিছো তাৰ ডেছ জাতীয় বস্তুৰ লগত দিছো গতিকে এইটো পূৰক বিধি লিখিছো বুজিছে এতিয়া কি পালা আমি x belongs to a minus b পৰা আমি গৈ x belongs to 5 পাম তাৰ মানে a minus b টো তাৰ মানে কি হ'ল a minus b টো 5 কি হ'ল উপসংহতি আমাক কি প্ৰমাণ কৰিব দিছে ইকুৱেল প্ৰমাণ কৰিব দিছে ইকুৱেল প্ৰমাণ কৰাৰ নিয়মটো কি যদি x a minus b ৰ মৌল হয় a minus b ৰ মৌল হয় তেনেহলে x আকৌ 5 ৰ মৌল হ'ব লাগিব অৰ্থাৎ ইপিনৰ পৰা এবাৰ ইপিনেৰে আকৌ নেক্সট টাইম যদি x 5 মৌল হয় তেনেহলে x টো a minus b ৰ মৌল হ'ব লাগিব দুই সাইডে প্ৰমাণ কৰিব লাগে ইকুৱেল হ'ব লাগিব আৰু এবাৰ বুজাই কৈ আছো a ইকুৱেল b যদি দুটা সংহতি প্ৰমাণ কৰিব লাগে তেনেহলে আমি কি প্ৰমাণ কৰিব লাগিব a উপসংহতি b এবাৰ প্ৰমাণ কৰিব লাগিব আকৌ এবাৰ b উপসংহতি a প্ৰমাণ কৰিব লাগিব বুজিছে তেতিয়া এই দুটাৰ পৰা আমি কি ক'ব পাৰিম যে a ইকুৱেল b বুলি ক'ব পাৰিম তাৰ এটা সহজ বুদ্ধি আছে ঘূৰাই লৈ যাব পাৰি ৰিটাৰ্ন ঘূৰাই লৈ যাব পাৰি যদি একেখিনি কামে কৰিব পৰা যায় চেক কৰি চাও ইয়াত ঘূৰিব পৰা যায় নেকি নেক্সট টাইম তো আমি x belongs to 5 বুলি ধৰিব লাগিব নেক্সট টাইম ধৰাৰ সময়ত x belongs to 5 ধৰিব লাগিব ঠিকে আছে 5 পৰা আমি b ইন্টাৰসেকশন b dash বনাব পাৰিম নেকি পাৰিম নিশ্চয় পূৰক বিধি ইউজ কৰিলে 5 তে আমি b ইন্টাৰসেকশন b dash বুলি বহাব পাৰিম b ইন্টাৰসেকশন b dash আমি এনেকৈ বহাব পাৰিম নেকি পাৰিম নিশ্চয় পাৰিম
এইটো চিম্বলৰ পৰা উক্তিলৈকে প্ৰকাশ কৰিব পাৰিম বুজিছে তাৰ পিছত আমি x belongs to b লিখিব পাৰিম নে পাৰিম আৰু ঠাইত আৰু লিখিব পাৰিম নে পাৰিম x belongs to b দেশৰ ঠাইত x belongs to b লিখিব পাৰিম নে পাৰিম এইটোও পাৰিম কিন্তু প্ৰবলেমটো আহিব ইয়াত চাবা দেই ইয়াত কি প্ৰবলেম আহিব x belongs to b ঠাইত x belongs to a বহুৱাব আমি নোৱাৰিম নেক্সট স্টেপ এই কাৰণে আমি তো এনেকৈ ঘূৰাই নিব নোৱাৰো কিয় নোৱাৰো চাবা চেক কৰিলে চাবা তোমালোকে দেখা পাবা কি যে x belongs to b যেহেতু a উপসংহতি b কৈছিলে a টো সৰু সংহতি b টো ডাঙৰ সংহতি যদি কোনো এটা মৌল b আছে তেনেহলে a থকা বুলি ক'ব নোৱাৰিবও পাৰো চাবা এটা এৰিয়া চাবা এই এৰিয়াটো যদি আছে এই এৰিয়াটো যদি কোনো এটা মৌল আছে চোৱা এটো ক'ত আছে b আছে এটো ক'ত আছে b আছে কিন্তু a আছে জানো এটা আছে জানো এত নাই বুঝে যদি কোনো এটা মৌল b থকা বুলি ক'লে a থকা বুলি ক'ব নোৱাৰিম এই কাৰণে আমি এটো ডাইৰেক্ট ৰিটাৰ্ন কৰিব নোৱাৰিম ইপিনে ঘূৰাই দিব নোৱাৰিম বুঝে ইয়াৰ বাবে আকৌ আমি কি প্ৰমাণ কৰিব লাগিব ইয়াৰ বাবে আকৌ আমি প্ৰমাণ কৰিব লাগিব আমি ৰাইট হ্যান্ড সাইডে আমি লিখি যাম বুঝে এবাৰ ইপিনে লিখি যাম ধৰা হল তোমালোকে তলাতলে লিখিবা মই ইপিনে লিখিছো বুঝে ধৰা হল এবাৰ কি ধৰিম ওলোটা কৈ ধৰিম এবাৰ কি ধৰিম x belongs to 5 ধৰিম x belongs to 5 বুঝে যিমান দূৰ ঘূৰাই নিব পাৰে সেইখিনি আমি ইয়াৰ পৰা চাইছে বহাই দিলেও একো প্ৰবলেম নাই বুঝে x belongs to 5 তে আমি b ইন্টারসেকশন b ড্যাশ বহুৱাব পাৰিম পূৰক বিধি ইউজ কৰিব পাৰিম বুঝে ক্লিয়াৰ b ইন্টারসেকশন b ড্যাশৰ ঠাইত আমি এনেকৈ লিখিব পাৰিম x belongs to b আৰু x belongs to b ড্যাশ উক্তিলৈকে প্ৰকাশ কৰিব পাৰিম উক্তিলৈকে প্ৰকাশ কৰাৰ পাছত x belongs to b লিখি আৰু x not belongs to b বুলি লিখিব পাৰিম বুঝে এইখিনিও ক্লিয়াৰ বুঝে এইবাৰ আমি ইয়াৰ পৰা ইয়ালৈকে নিব নোৱাৰো কিয় নোৱাৰো বুজাই দিলো এতিয়া বুঝে এতিয়া ইয়াৰ ঠাইত আমি কি বহুৱাব পাৰিম লক্ষ্য কৰা যেহেতু a উপসংহতি b দিয়া আছে দিয়া থকা মানটো নিশ্চয় বহুৱাব লাগিব বুঝে a উপসংহতি b এইটো হৈছে a এইটো হৈছে b কোনো এটা মৌল যদি b আছে কোনো এটা মৌল যদি ক'ত আছে b আছে তেনেহলে এই গোটেইখিনি থকা বুলি ক'ব পাৰিম নে নোৱাৰিম নিশ্চয় পাৰিম যদি b আছে তেনেহলে ইয়াৰ গোটেইখিনি থকা বুলি ক'ব পাৰিম আৰু গোটেইখিনিৰ নামটো কি b বুলিও ক'ব পাৰি নাইবা b ইউনিয়ন a বুলি ক'ব পাৰি নে b মিলন a বুলি ক'ব পাৰি নে নাইবা a মিলন b বুলি ক'ব পাৰি নে নিশ্চয় পাৰি গতিকে আমি কি লিখিম x belongs to b তে আমি কি লিখিম x belongs to a union b ক্লিয়াৰ আৰু লিখিম x not belongs to b বুঝে ক্লিয়াৰ এইখিনি বুজি পাইছা বুঝে কিহৰ পৰা লিখিলো যেহেতু a উপসংহতি of b বুঝে এতিয়া আকৌ আমি এটা কাম কৰো a ইউনিয়ন b লিখিলো বুঝে আৰু ঠাইত আৰু লিখিলো এইটোক আমি x belongs to b dash লিখি থৈলো বুঝে আমি বাৰু এইখিনি অংশ ইতিমধ্যে আমি এটো ক্লিয়াৰ নকৰিলেও কথা নাছিলে মানে belongs to b dash থকাখিনি belongs to b dash ৰাখি দিব পাৰিলো হেতেন তেতিয়া আমাৰ একো প্ৰবলেম নহলে তোমালোকে এটো এনেকৈ কৰি দিব পাৰা আমি কিয় not belongs to লিখিছিলো আমি not belongs to লিখিছিলো কাৰণ কিয় not belongs to লিখিছিলো কাৰণ ইয়াৰ পৰা চাইছে আমি মিলাইছিলো এইকাৰণে not belongs to লিখিছিলো এটা তোমালোকে কি লিখিব পাৰা যেহেতু x belongs to b dash লাগিব x belongs to b dash লাগিব গতিকে আমাৰ কোনো প্ৰয়োজন নাই এটো চেঞ্জ কৰা বুঝে যেতিয়া ওপৰত লিখিলো এই লাইনটোৰ কোনো ভ্যালু নোহোৱা হ'ল একেখিনি কথা লিখা হ'ল বুঝে বুজি পাইছা নিশ্চয় এতিয়া চোৱা x belongs to a union b আৰু x belongs to b dash আৰু আছে মানে আমি এনেকৈ লিখিব নোৱাৰো নে
x belongs to b intersection b dash পাৰিম নোৱাৰিম নিশ্চয় পাৰিম কিয় পাৰিম কাৰণ এইটো আৰু মানে হৈছে ইন্টাৰসেকশন সিম্বল হৈছে ক্লিয়াৰ এইবাৰ চোৱা তোমালোকে কি লিখিব পাৰিবা এইটো বিতৰণ বিধি প্ৰয়োগ হ'লনে চোৱা সিম্বল দুটা বেলেগ বেলেগ আছে গতিকে কোনটো বিতৰণ কৰিম এইটো অংক বিতৰণ হ'ব কাৰ লগত এবাৰ এৰ লগত এবাৰ বিৰ লগত মাজত কি সিম্বল থাকিব এইটো হৈছে এতিয়া আমি কি লিখিম x belongs to a intersection b dash মাজত কি সিম্বল থাকিব ইউনিয়ন এবাৰ কি থাকিব b intersection b dash কি বিধি হল বিতৰণ বিধি কি বিধি হল বিতৰণ বিধি হৈছে এতিয়া চোৱা তোমালোকে কি লিখিব পাৰিবা x belongs to a intersection b dash ইউনিয়ন b intersection b dash মানে কি আছে অলপ আগতে বুজাই দিছিলো b intersection b dash কি হ'ব phi হ'ব হৈছে এইটো b আৰু এইখিনি হৈছে b dash ইহঁতৰ কোনো ছেদন নাই হৈছে ক্লিয়াৰ এতিয়া চোৱা x belongs to এইটো এটা সংহতি ইউনিয়ন phi phi লগত মিলন কৰিলে কি হ'ব phi একো ভ্যালুৱে নাই গতিকে মিলন কৰিলে এইটোৱে থাকিব হৈছে এইটো কি বিধি হল ইয়াতে এইটো পূৰক বিধি ইউজ হৈছিলে পূৰক বিধি আৰু এইটো কি বিধি ইউজ হল এইটো বিধি হল তথন বিধি তোমালোক টেকনিকটো শিকাই দিছো ফাইল লগত ৰিলেটেড গতিকে তথন এইটো ডেছৰ পৰা আহিছে গতিকে এইটো পূৰক বিধি বুজিছে এইবাৰ এইটো আমি কি ক'ব পাৰো চোৱাচোন x belongs to বুজিছে a intersection b dash মানে কি ক'ব পাৰো a minus b a intersection b মানে কি ক'ব পাৰো a minus b কেনেকৈ ইন্টাৰসেকশন ঠাইত মাইনাস চিন দিলো আকৌ b ডেছৰ ঠাইত আকৌ এটা ডেছ দিব লাগিলে b ডেছৰ ডেছ মানে আকৌ কি হ'ব b হ'ব বুজিছে ক্লিয়াৰ গতিকে x belongs to phi ৰ পৰা আমি x belongs to a minus b পালো তাৰ মানে আমি কি ক'ব পাৰো therefore phi উপসংহতি of a minus b এবাৰ পালো a minus b উপসংহতি of phi এক নম্বৰ আৰু এবাৰ পালো phi উপসংহতি of a minus b দুই নম্বৰ therefore 1 আৰু 2 ৰ পৰা আমি পাও 2 ৰ পৰা আমি পাও কি পাও আমি পাও যেহেতু দুই ফালৰ পৰা উপসংহতি হল গতিকে a minus b equal phi প্ৰমাণিত হল স্ক্ৰিনশ্বট লৈ লবা তোমালোকে আজিলৈ ইমানে ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু ডিবি মন্ত্ৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ